শিৱসাগৰ বেতবাৰী মৌজাৰ চেতিয়া কৈবৰ্ত দুৱৰী গাঁৱত দিচাং নদীৰ গৰাখহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। মই দেখুৱাইছো এই দিচাং নদীৰ যি মূল মথাউৰি আছে সেই মথাউৰিতে খহনীয়াই বৰ্তমান ব্যাপক ৰূপ ধাৰণ কৰিছে আৰু ইয়াৰ ফলত স্থানীয় ৰাইজ শংকিত হৈ পৰিছে। দীৰ্ঘদিনৰ পৰা ইয়াত দিচাং নদীৰ খহনীয়া অব্যাহত আছে আৰু এই সন্দৰ্ভত জলসম্পদ বিভাগক অৱগত কৰাৰ পিছত মাত্ৰ কেইটামান বস্তা আৰু বাঁহৰ গোজ পুতিয়ে দায়িত্ব সামৰিলে। মই দেখুৱাইছো এইবিলাক হৈছে বাঁহৰ গোজ আৰু যেতিয়াই ইয়াত ভৰ বাৰিষা আহিব বা পানী অধিক জলস্তৰ বাঢ়িব তেতিয়া যে এই মথাউৰিটো ছিঙি লৈ গুচি যাব তাত কোনো সন্দেহ নাই, যাৰ বাবে সময় থাকোঁতেই এই মথাউৰিটো সবলীকৰণৰ বাবে ৰাইজে দাবী উত্থাপন কৰিছে আৰু বৰ্তমান মাত্ৰ ইয়াত বাঁহৰ দাং দিয়ে দায়িত্ব সামৰি থৈছে জলসম্পদ বিভাগে। আৰু এই সন্দৰ্ভত মই অধিক তথ্য জানিব বিচাৰিম। ইয়াৰ স্থানীয় লোক আছে, গাঁও প্ৰধান আছে, আপোনাৰ পৰা প্ৰথম জানিব বিচাৰিম কি হৈ আছে। হয়, এইডোখৰ আজি 3 দিন ধৰি খহি আছে। 3 দিনৰ আগৰ পৰা খহিলে, তাৰ পৰা খহিয়ে আছে আৰু খহাৰ সম্ভাৱনা আছে। ফাট মেলি আছে, হয়তো বৰষুণ আকৌ পানী বাঢ়িলেতো খহি যাব পাৰে। ফাট মেলি আছে, আপোনালোকে চাব পাৰে। ইয়াত বিভগত সমস্যাত আহিছে নাই কোনোবা বিভাগীয় মানুহ? আহিছিলে, তেওঁলোকে চাই মেলি গৈছে, এইখিনি অলপ মাৰি থৈ গ'ল আৰু তাৰপৰা এতিয়া বৰ্তমানলৈকে অহা নাই। মই আপোনাৰ ওচৰলৈ আহিছোঁ, অকণমান এইফালে আহিব। যে ইয়াত যদিহে খহনীয়া হয়, খহি ছিঙি লৈ যায়, কোন কোন এলেকা এফেক্টেড হ'ব? পোনপ্ৰথমে দৈগাঁও হৈ ভাগিবলৈ হ'লে প্ৰথমে গৈ বেতবাৰী যিমান এইফালে মৌজা আছে গোটেই বস্তুখিনি মানে বোৱাই শেষ কৰি শিৱসাগৰ সম্পূৰ্ণ জলমগ্ন হৈ যাব বুলি মানে আমি শংকিত। হয়, এতিয়া কি দাবী কৰোঁ? আমাৰ মুঠতে এইটোকে দাবী কৰিছোঁ যে কম সময়ৰ ভিতৰত যাতে, এতিয়াতো ধৰক ডাঙৰ কামটো কৰিব পৰা সম্ভৱ নহয়, সেয়েহে সৰু সুৰাকৈ হ'লেও যিটো প্ৰটেকশ্যন মানে খহনীয়াটো ৰোধ কৰাৰ যিটো ব্যৱস্থা সেইটো কৰি দিলে মানে আমি ৰাইজ সুখী হ'ম বুলি ভাবিছোঁ। মই আৰু এগৰাকীৰ ওচৰলৈ আহিছোঁ। কেনেকুৱা ধৰণৰ সমস্যা কেনেকুৱা হৈ আছে? বৰ্তমানতো আপোনালোকে দেখিছে বাৰিষা সমাগত এইটো অৱস্থাত আমাৰ সকলোৱে জনজীৱনৰ ওপৰত আমি বৰ শংকিত হৈ পৰিছোঁ আৰু আগন্তুক দিনত আমি বিভাগীয় কৰ্তৃপক্ষক সকলোকে জনাইছোঁ যে তেওঁলোকে এই কথাটো গুৰুত্ব সহকাৰে লয়। আৰু আমাৰ বৰ্তমান আমি এতিয়া ডিমৌ সমষ্টিৰ অন্তৰ্গত, গতিকে আমাৰ নতুন বিধায়কলৈও আমাৰ এটি বিশেষ অনুৰোধ, তেওঁ যেন আমাৰ এই বিষয়টো গুৰুত্ব সহকাৰে লয় আৰু আমাৰ প্ৰতি, আমাৰ এই স্থানীয় ৰাইজৰ প্ৰতি ৰাইজৰ যিটো শংকা হৈছে তাৰ দূৰ কৰিব বুলি আশা ৰাখিছোঁ। ইয়াত খহনীয়া কেতিয়াৰ পৰা হৈ আছে? খহনীয়া আজি প্ৰায় 3-4 বছৰ আগৰ পৰাই হৈ আছে এইডোখৰ। এতিয়ালৈকে বৰ্তমান ভাল হোৱা নাই। এইফালৰ পৰা খহি কি কৰি থৈ গ'ল জলসম্পদ বিভাগে? ইয়াত 3 বছৰ দিন ধৰি কি কৰিলে? এনেকে পুতি থৈ যায়, গোজ পুতি থৈ যায়, তাৰ পৰা আপোনাৰ এনেকে 2 এবেগ মাটি কিবা কিবি দি থৈ তেনেকেই মানে আপোনাৰ থৈ যায়গে আৰু এতিয়ালৈকে আমাৰ সম্পূৰ্ণ ৰোধ কৰিব পৰা নাই। হয়, এয়াই হৈছে কামৰ নমুনা জলসম্পদ বিভাগৰ। 3 বছৰ দিন ধৰি এই অঞ্চলটোত দিচাং নদীৰ খহনীয়া অব্যাহত আছে। তেওঁলোকে মাত্ৰ কেইটামান বস্তা পেলাই থৈ যায়, কেইডালমান বাঁহৰ গোজ দি থৈ যায়, যাৰ বাবে ইয়াত একেটা পৰ্যায়তে আছে খহনীয়া, ৰোধ কৰিব পৰা হোৱা নাই, খহিয়ে আছে। ইয়াত যদি বৰ্তমান কেইটামান বস্তা পেলালে তেনেহ'লে তাৰ পৰা 50 মিটাৰ নিলগত পুনৰ খহনীয়া আৰম্ভ হৈছে। এনেধৰণেই চলি আছে আৰু এই সমষ্টি এই যি বেতবাৰী মৌজাৰ চেতিয়া কৈবৰ্ত দুৱৰী গাঁও, এই অঞ্চলটো নতুনকৈ ডিমৌ সমষ্টিত অন্তৰ্ভুক্ত হৈছে। ইয়াৰ স্থানীয় ৰাইজে স্থানীয় বিধায়কগৰাকীৰ প্ৰতিও আহ্বান জনাইছে যাতে ইয়াত নিৰীক্ষণ কৰি ততাতৈয়াকৈ ইয়াত তৎকালীনভাৱে ইয়াত গৰাখহনীয়া ৰোধৰ বাবে পদক্ষেপ গ্ৰহণ কৰে, সেয়াই দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।